খুৰা এইবেলি কিন্তু বহুত ঠাণ্ডা পৰিছে দেই। এই গৰম গৰম চাহ খাই লওক, মজা একদম গাটো গৰম হৈ থাকিব। লেতেৰা 9 বজালৈকে শুই থাকিবি, গা চা নুধুৱ, সেইকাৰণে ঠাণ্ডা লাগিছে। আমি 4টাতে উঠি গা ধুলো। আইঅ এই বুঢ়াটোক একো ক'বই নোৱাৰি, একেবাৰে চিধা দিয়ে দিয়ে। চাওঁ মুখখন মেলচোন, মেল 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 মেল। কি হ'ল খুৰা? আইঅ বেহুচ হৈ মৰিব লৈছিলো পাই। হে কি হ'লনো খুৰা? কি হ'ল মানে? গোচ 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 আঁতৰ হ। খুৰা কি হ'লনো? চি 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 তই দাঁত কেইদিন মাজা নাই কচোন? এই দাঁতৰ ওপৰত জেওৰা হৈ গৈছেগে একেবাৰে। খুৰা এই যি টি কথা কৈ নাথাকিব, একেবাৰে দাঁত মজা নাই দাঁত মজা নাই। কোনে কৈছে আপোনাক দাঁত মজা নাই বুলি? এই তই মুখখন মেলি দিওঁতে একদম ভেকেটকে গোন্ধ এটা মাৰি দিছে নহয় একেবাৰে। মই বোলো চালোগে তোৰ মুখৰ ভিতৰত কি আছে। চি 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 ইচ একদম গেলি পচি আছে দেই একেবাৰে। 10টামান গাহৰি গেলিলে যেনেকুৱা গোন্ধাইছে তেনেকুৱা গোন্ধাইছে একেবাৰে তোৰ মুখখনৰ পৰা দেই। চি ৰাম, এই বুঢ়াটো এনেকে চিঞৰি চিঞৰি কৈছে, কোনোবাই শুনিলে মই গলো আৰু। 2 মাৰমান দিব মন গৈছে তোক একেবাৰে, বুজিছ? সেইকাৰণে তোৰ বিয়াখন এতিয়ালৈকে নাই হোৱা, গম পাইছনে? কোন ছোৱালীয়ে বিয়া পাতিব তোক হা, লেতেৰাটোৰ লগত? গা নোধোৱা দাঁত নামাজ একেবাৰে। সেই ফাল্টু কথা কৈ দিবচোন খুৰা, যি টি কথা একেবাৰে। মানুহে শুনিলেনো কি ভাবিব? গাটো ধুই আগে যা, মানুহে কি কব চিন্তা হৈছে গা নোধোৱা লেতেৰা। বন ডিম বা আজি কোনে পায় মোক? ককা আৰু শইকীয়া আংকল কি কৰিছে ইয়াত? বন তোমাক মই যাওঁতে লৈ যাম দেই, অকণমান দেৰি ৱেইট কৰা। ককা কি হ'ল হে? এইটো মাষ্টৰ অহাৰ কথা আছিল নহয়, নাহিল নেকি? মাষ্টৰ হল বুলি মোকে পঢ়াই থাকিব নেকি দিনে ৰাতি একেবাৰে? তাৰ ঘৰখন বুলিবলৈ নাই নেকি? তাৰ নিজৰ ল'ৰা ছোৱালী নাই নেকি? একেবাৰে কাম নাই, মাষ্টৰটো নাহিলেও মানে বৰ বিপদ, একেবাৰে নাহিলে বুলি গোটেই দিনটো সেইটোকে কৈ থাকিব। 2 দিন ধৰি অহা নাই, সেইকাৰণে সুধিছো খবৰ এটা কৰিবলৈ যাওঁ নেকি তাৰ ঘৰলে। এই বুঢ়াটো নমৰালৈকে মোৰ শান্তি নাই আৰু। নালাগে, নিজে নিজে আহিব নহয়। আৰু ছাৰৰ ঘৰত কিবা কাম আছিলে, মোক আগতে কৈছিলে, সেইকাৰণে অহা নাই। গম পাইছো তাৰ কি কাম। টিউচন ফিজ লোৱাৰ সময়ত একেবাৰে ওলাই যায় ঘৰত। এনেহলে তাৰ একেবাৰে কিবা কিবি কামেই থাকে। আজি যাম তাৰ ঘৰলে যাম। মাষ্টৰটো ঘৰলৈ যাবলৈ বাদ দিয়া, মায়ে যে চিঞৰি আছে একেবাৰে। চাহকাপ বনাবলৈ গ'ল, গৰম পানী উঠাই থৈ আহিছিলে। তুমি কি পানীয়ে গা ধুলানো একেবাৰে? গৰম পানী যে লৈ নগলা। দেখিছ বুঢ়াই মোক লেকচাৰ দি আছিলে, আৰু বুঢ়াই নিজে গা চা ধুই অহা নাই। দুশ্বৰ লগাই দিম একেবাৰে। ঠাণ্ডা পানীয়ে গা ধুলো আকৌ। ঠাণ্ডা পানী? ঘৰৰ টিউবেলটো দেখোন বেয়া হৈ আছে, মায়ে কুঁৱাৰ পৰা পানীহে আনি থৈছে। সেইখিনি পানী দেখোন একেই হোৱা নাই। ককা শইকীয়া আংকলৰ স্কুৰটো পৰিলে নেকি? কি হৈছে এনেকে খিটখিটাই হাঁহিছ যে? হাঁহিম নাচিম যি মন যায় তাকে কৰিম একেবাৰে। চোৰেহে চোৰৰ ঠাইন দেখে। নিজে গা নুধুৱে বুঢ়া, মোক কবলৈ আহিছে একেবাৰে। পিছে কেইদিন গা ধোৱা নাই? সেইকাৰণে গম পাইছে মোৰ দাঁতকেইটা লেতেৰা যে। নহলে বেহুচ হৈ পৰি থাকিলেহেঁতেন। এইটো পাগল হ'ল পাই, পাগল হ'ল এইটো, সঁচাকে পাগল হ'ল। বল তই কি লাগি চাই আছ? বল ঘৰলৈ বল। তই শইকীয়া আংকলক কি লেকচাৰ দি আছিলি কচোন? সঁচাকে ক। এইটো কাম নাই, ঘৰলৈ বল ঘৰলৈ বল। নিজে গা ধোৱা নাই, তাক লেতেৰা বুলি হাঁহিব আহিছিলি হয় নাই? সঁচা কথাটো কচোন। দুমাহ দিন কিন্তু মই কৈ দিছো, বল ঘৰলৈ বল। লাঠিডাল গাত লাগিব নালাগে দেই, কৈ দিছো কিন্তু। ক'ৰ পৰা জানো এইডাল আহে, আহি পেলাই গা নাই ধোৱা কবলৈ আহিছে একেবাৰে। আজিকালি বয়স হৈছে নহয়, কঁকালটো ধৰে পাই। ৰাম হৈ গ'ল আৰু, ৰাতিপুৱালে বনালো আৰু দেই। দুপৰীয়া সাঁচলে আকৌ চিন্তা কৰিব লগা হ'লেই। আজি অলপ উঠা দেৰি হৈ গ'ল, মই চাহ বনাই দিছো ৰ'ব। বোৱাৰী নালাগে, মই বনালোৱে নহয়। আৰু আমাৰ এনেও বেলেগ বস্তু নাখায়, অকল মই বনোৱা এই কেকটোহে খায়। তাৰ বাহিৰে একোৱে নুচুৱে নহয় একেবাৰে। সেইকাৰণে তই বনালেও লাভ নাই। সি এনেও এতিয়া কামলৈ যাবলৈ হৈছে, এইটোৱে খাই যাব। তই পিছত বনাবি দে। কেকটো দেখোন সদায় সদায় খালে বেয়া নহয়, হেল্থৰ কাৰণে ইমান ভাল নহয়।
আৰু আপোনালোকৰ বংশত এনেও চুগাৰ আছে, এখেতৰ কাৰণেতো বেয়া। মই এখেতৰ কাৰণে আজি কিবা স্পেচিয়েল বনাওঁ নেকি? নাই নাখায় কৈছোঁ নহয়, তই একো বনাব নালাগে দে। তই চাহ দুকাপ বনা তোৰে মোৰে কাৰণে, আৰু সি চাহো নাখায়, ই এই কেক খায়ে গুচি যাব দেই। আৰু মই গা ধুবলৈ যাওঁ, আৰু তই কিন্তু একো নবনাবি। মায়ে বাৰু কিয় মানা কৰিলে? মায়ে বেয়া পাইছে নেকি মই যে দেৰিকৈ উঠিলোঁ? মোৰে গাত ভুল। মই ৰাতিপুৱা উঠি যদি পাকঘৰখন চম্ভালি ল'লোহেঁতেন, মায়ে মোক এনেকৈ নক'লেহেঁতেন। কিন্তু মই কি কৰোঁ, ময়োতো নতুনকৈ বিয়া হৈছোঁ, চব কথা নাজানো নহয়। এদিনতে মানুহৰ অভ্যাস সলনি হৈ যায় নি? তেওঁ এতিয়াও বেছি দেৰি হোৱা নাই, এখেত কামলৈ যাব, অলপমান দেৰি আছে। 10 মিনিটত মই হেল্ডি খানা বনাই দিওঁ। চিকেন হেল্ডি চুপ বনাই দিওঁ উইথ ভেজিটেবলছ। ভাল পাব চাগে খাই পেলাই। মোৰ ব্ৰেকফাষ্ট টেবুলত আজি কেক নাই, এইবোৰ কি বনাইছে? মা, অ' মা, মা, মা ক'ত? মা গা ধুবলৈ সোমাইছে। মই আপোনাৰ কাৰণে চিকেন চালাড বনাইছোঁ, খাই চাওকচোন কেনেকুৱা লাগিছে। মই সদায় কেক খাওঁ, কেক ক'ত? মায়ে তোমাক কোৱা নাই নেকি মই কি খাওঁ? হা? মায়ে মোক কৈছিলে, কিন্তু মই ইমান মৰমত বনাই আনিছিলোঁ আপোনাৰ কাৰণে, আপুনি এনেকৈ কিয় পেলাই দিলে? ঘৰৰ মাইকী হয় তই মুখে মুখে জবাব দিবি? কি হ'লো? মা, আপুনি মানা কৰিছিলে, কিন্তু মইতো চিকেন চেণ্ডউইচ বনাই দিলোঁ এখেতৰ কাৰণে হেল্ডি হ'ব বুলি, কিন্তু এখেতে দেখোন পেলাই দিলে, আৰু লগতে মোক চৰ এটাও মাৰিলে। তোক কৈছিলোঁ নহয় মই বোৱাৰী, তই বনাব নালাগে বুলি। তই নতুনকৈ আহিছ, ইয়াক খংটো নাজানো। একো নহয় দে, মতা মানুহে মাৰিলে একো নহয়, চৰটাহে মাৰিছে, তই চিন্তা নকৰিবি দে, একো নহয়। কি হয় মা, মই নতুনকৈ বিয়া হৈ আহিছোঁ, আজিয়ে মোৰ প্ৰথম দিনা, আৰু মোক চৰ মাৰি দিছে। আপুনি কৈছে একো নহয়, এনেকৈ কিয় কৈছে মা? মতা মানুহৰ খং থাকে বুজিছ, তই গাত পাতি নল'বি, একো নহয় দে, চব ঠিক হৈ যাব, চব ঠিক হৈ যাব। নাই, অলপ কামত ব্যস্ত আছিলোঁ। সেইকাৰণে আহিম বুলি ভাবিছিলোঁ তহঁতৰ লগত কথা চথা পাতিবলৈ। পিন্টুদাই নতুন বৌ পাই আমাক পাহৰিলে আৰু, ক'ত যাব বৌক লৈ পেলাই ফুৰিবলৈ? নাই মনটো বেয়া হৈ আছে। নাই তেনেকুৱা কথা নহয়। আজি তহঁতি মোৰতো খংটো জানই, আজি একেবাৰে মোৰ উঠিলে নহয় খং, ৰাতিপুৱাই দিলোঁ চৰটা সুধাই। এইটো কিন্তু পিন্টুদা বেয়া কথা হ'ল দেই। তাকে ময়ো ভাবিছোঁ বেয়া হ'ল, এতিয়া কি বা কৰোঁ, তাৰ এইটো খং উঠি আছে চাগে। একো নাই, ক'ৰবালৈ উলিয়াই লৈ যাওক, খুৱাই মেলি লৈ নিব একেবাৰে ফাৰ্ষ্ট ক্লাছ, পাহৰি যাব। সেইটো কৰিব পাৰে কিন্তু দেই, ক'ৰবালৈ উলিয়াই লৈ যাব পাৰে। অকণমান খানা খালে চিলি চিকেন আৰু ফ্ৰাইড ৰাইচ খুৱাই দিব, একেবাৰে পাহৰি যাব চব বস্তু। তাকে মই যাওঁ দেই, আজিলৈ আড্ডা নামাৰো বাৰু দেই। দেখিছ, বিয়া পাতিলে মানুহ এনেকুৱাই হৈ যায় একেবাৰে। মই সেইকাৰণে বিয়া চিয়া নাপাতো। আমাৰ বিয়া পাতিবলৈ হোৱা নাই নহয়, বহুত টাইম আছে, বহুত। আমাক এই জংঘলখনতনো কেলে মাতিছে বাৰু? পিকনিক কৰিবলৈ আছে যদি বেলেগ ক'ৰবাত গ'লোহেঁতেন, নৈ পাৰত একেবাৰে। এই জংঘলৰ মাজত ভাল নালাগে নহয়। ৰাতিপুৱা মোৰ লগত দন লগাৰ কাৰণেকে মাতিলে নেকি বাৰু ইয়ালৈ? মই এনেহে জোকাইছিলোঁ আপোনাক, খুৰা বুঢ়া বুলি নকওঁ নহয় আপোনাক। হেৰি ব'লক ইয়াৰ পৰা যাওঁ, ভাল লগা নাই একদম, চুনচান মোৰ ভয় লাগিছে। ভয় লাগিব নালাগে দে, আজি মই কিবা এটা বস্তু দেখিলোঁ ৰাতিপুৱা এইফালেদি যাওঁতে, সেইকাৰণে আহিছোঁ তহঁতক লৈ পেলাই চাবলৈ। বস্তুটো সঁচা নে মিছা তাকে। হয়তো কথা ককা, চশমা পাৱাৰটো বদলাই ল'লে হ'লহেঁতেন। সেই তাৰ কাৰণে সেইটো কাৰণে চেক কৰিবলৈ আমাক লৈ নিব দৰকাৰ পৰিছে নি? কিনো দেখিলে ইয়াত? একো নাই। নকবি, আজি ৰাতিপুৱা মই এইফালেদি যাওঁতে একেবাৰে আধা মানুহ আধা ঘোঁৰা এটা দেখিলোঁ নহয়। মোৰ দেখি ভয় লাগিল, ভয়তে মই লৰ মাৰিলোঁ। তাৰপিছত ভাবিলোঁ কি আছিলে বা দেখিলোঁ বা নাই দেখা, সেইকাৰণে তহঁতক লৈ আনিলোঁ। খুৰা আপুনি এনেকে হাৰ্ট এটেক দি মোক কেলে মাৰিব বিচাৰিছে? মোৰ বিয়াখনো হোৱা নাই এতিয়ালৈকে। মইতো তোমাৰ নিজৰ নাতি, মোৰ কথাটো চিন্তা কৰিব লাগিছিলে ন? মই যে কি কৰিছিলোঁ বাৰু আপোনাৰ লগত? হয় ককা, মোকো যে মাতি আনিলে বাৰু। ভয় পাদুৱাকেইটা একেবাৰে গোটেইকেইটা একেলগে মানে একদম ভয় পাদুৱা, কৈছোঁ নহয়। তোৰ সেইকাৰণে বিয়াখন হোৱা নাই। আৰু তহঁতি চুপ, একো নহয়, আমি গোটেইকেইটাই ধৰিম। মই যি দেখিছোঁ যদি সঁচা হয় আজিয়ে মাৰিব লাগিব, নহ'লে আমাৰ গাঁৱৰ কাৰণে খাটাৰা হৈ যাব নহয় একেবাৰে। এইডালৰ কি হ'ল আকৌ?
ককা এই ঘোঁৰা আৰু আধা মানুহটো এইটো ঐ ভোলা মোৰ বন্দুকটো দে বুঢ়া কিহে পাইছে বুঢ়া বৰ মাদাৰা হ'ব খুৰা হে চুপ থাক দে ডিষ্টাৰ্ব কৰি নাথাক মোক একেবাৰে নিচানীটো লগাবলৈ দে বোলা তোৰ কি লাগিছে ককাই কৰিব পাৰিবনে আৰে শুনাকণ তই চিন্তা নকৰিবি ককাই মোক আগতে কৈ দিছিলে একেবাৰে মই ককাক প্লেন কৰি পেলাই বন্দুক লৈ আনিছে দেখিছে এতিয়া আমি ইয়াক উৰাই দিম চিন্তা নকৰিবি কেক খা আৰু ককাৰ যাদু চা বোলা যাদু নহয় একচন দেই তেৰি গ'ল যেন পাইছো দেই নাই যোৱা আৰু এটা লাগিব লাগিব ৰহ একদম নিৰামিষ চল আকৌ এইবাৰ লাগিব যেন লাগিছে দেই ককা সিটো মৰি থাকিলে লগে লগে নাইকিয়া হৈ থাকিলে এইবোৰ মায়াবী বস্তু বুজিছ জংঘলৰ আগতে ডেকা কালত আমি বহুত তেনেকুৱা মাৰিছিলোঁ মই আৰু কিমান চিকাৰ কৰিব পাৰোঁ তহঁতি গম নাপাওঁ সেইবোৰ পুৰণা কথা ন ভোলা ককা তুমি মোক কোৱা নহয় মই চব জানো পিছে শইকীয়া আংকলৰ কি হ'ল মোৰ ঘূৰাই পৰি থাকিলে যে বাদ দে নহ'লে গোটেই গাঁওখনক জিতি ক'লেহেঁতেন বাদ দে দৰকাৰ নাই আমি ছুপাৰ হিৰো সদায় মনে মনে থাকিব লাগে ব'ল গাঁৱলৈ উভতি যাওঁ ককা তই যে ছুপাৰ হিৰো মই গমেই পোৱা নাছিলো ময়োতো তোৰ নাতি মানে ময়ো ছুপাৰ হিৰো কিবা আছে চাগে নাই চাগে ইমান দিনে তোক জুখি নাকি চালোঁ তই অকল টেপ টেপকৈ চকুকেইটা টেলেকা কৰি পেলাই মানুহক ভয়হে খুৱাব পাৰ তাৰ বাহিৰেতো কাম নাই আৰে বাপৰে ককা যে ছুপাৰ হিৰো বুলি গমেই পোৱা নাছিলো আৰু বহুত কিবা কিবি আছে ককাৰ কথা গম নাপাবি বল বুঢ়াখন ঘৰলৈ বল ভোলা তই চব জান তই কেনেকৈ জান সেইবোৰ পিছত কম এতিয়া বল ঘৰলৈ বল মায়ে কিবা কিবি বনাই থৈছে খাওঁগে বল আছো